আৰু এয়া হল ৰৈ ৰৈ বিনালে শুভ মুক্তিৰ দিনত টিকট আমাৰ কুকুৰাঝাৰত ৰাতিপুৱা 8টা বজাৰ পৰা দৰ্শনী আৰম্ভ হ'ব য'ত সাধাৰণতে দেখিবলৈ পোৱা যায় যে প্ৰেক্ষাগৃহৰ মানুহৰ ভিৰ তেনে হেঙা হৈ থাকে কিন্তু এতিয়া এসপ্তাহৰ টিকট হেতু বুকিং হৈয়ে গ'ল আমি সকলোৱে জানো আৰু বুৰঞ্জীত পাইছো যে ৰজাৰ ৰাজত্বকাল সেইদিনাখনে শেষ হৈ যায় যিদিনাখন তেওঁ ঢুকায় জুবিন দাৰ ৰাজত্ব জীৱিত কালতো আছিল আৰু চিৰকালে থাকিব এইবুলি দুৰ্গা পূজাৰ পিছত ক্ৰমান্বয়ে বন্ধ দেৱালীৰ বন্ধ ভাইফোঁটৰ বন্ধ ছট পূজাৰ বন্ধ যাব পাৰিলে লং ড্ৰাইভৰ সমীৰৰ সৈতে লং ড্ৰাইভ কৰিছে ভাল লাগিছিলে কিন্তু আমি যাব নোৱাৰিলো তাৰ একমাত্ৰ কাৰণ কি হয় কালপিত হল এইজনী গতিকে এইখিনি কামৰ কাৰণে আমি ক'তো যাব নোৱাৰিলো এইখিনি হৈ উঠক অৱশ্যে এটা ভাল কথা যদি বাহিৰত ফুৰিবলৈ গ'লো হয় এই পইচাখিনি শেষ হৈ গ'ল হয় ঘৰ এটা কাম হৈছে যেনিবা কিন্তু মাজে মাজে এই শুকান পাতবোৰ এনেকৈ ছিঙি দিব লাগে পাৰিলে গছজোপাক অকণমান এনেকৈ লৰাই দিব লাগে হেনো গছৰ এক্সাৰচাইজ হয় বুলি এজন বিজ্ঞানৰ পৰা শুনিছিলোঁ এইটো হেনো কীটনাশক হয় এই গোটেইখিনি এডমিশ্যন বনাই আছে কোনলে বাৰুদ নিচিনা লাগে দেখোন না কোনাল বাৰুদৰ গুৰি নিচিনা দেখে দেখোন না বাপৰে বাপ এয়া চাওক টচ বজিয়া একদম মৰুৱা বাপৰে বা আমাৰ লাল চাহাবৰ কি খোৱাৰ ষ্টাইল না বোলে পঢ়া শুনা কৰিব লাগে না বোলে কাম কৰিব লাগে সব শুনি আছে কিন্তু बोलो क्या आईफोन क्या कर रहे हो तुम लोग हम लोग बम फटा रहे हैं अभी भी हाँ अरे अभी तो बम फटाना नहीं है अपना अपना नाम बताओ यस नाजारी जगबीर बोरो शिवराज कौन कौन कक्षा में पढ़ते हो बोलो मैं 6 मैं 5 मैं 1 रोल नंबर बोलो 14 4 और 14 नो 28 38 हैं अरे हमारा नाम से होता है यार ये झूठा बोला नहीं सच में नाम से होता है नाम से होता है ना तुम्हारा भी नाम से है क्या हाँ अभी तो बम फोड़ना नहीं है हाँ बम फोड़ने से क्या होगा अभी पॉल्यूशन होगा यस बहुत बड़ा बात बोला ठीक है খেলো খালি আমাৰ দিনত আকৌ ৰোল নম্বৰবোৰ পঢ়া শুনাৰ ওপৰত ভিত্তি কৰি হৈছিলে এতিয়া অৱশ্যে গ্ৰেড সিস্টেম হয় আৰু এলফাবেটিক হিচাপেও ৰোল নম্বৰবোৰ হয় এই কেইদিন আমাৰ ঘৰত এক উখল মখল পৰিৱেশ আছিলে যোৱা কালিৰ পৰা লাহে লাহে সব ঠাণ্ডা হৈ গ'ল মানে সব ঘৰাঘৰি হৈ গ'ল এতিয়া মই দুটা বিশেষ কামত ওলাইছো ব্লক পাঁচটাৰ হিট হ'বলৈ গৈ আছে জুবিন দাৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে কামটো কি জানেনে ৰৈ ৰৈ বিনালে এডভান্স বুকিং আজি 25 তাৰিখ আজি যে নিউজত বাজি আছে যে টিকটবোৰ প্ৰায় বুক হৈ গ'ল গতিকে টিকট নাপাম আৰু কুকুৰাঝাৰ চিনেমা হলত কিবা অনলাইন বুকিংটো এতিয়ালৈকে খোলা নাই কিন্তু চাগে ভিতৰে টিকট বিক্ৰী হৈ গৈছে মই চিনেমা হলত ফোন কৰি গম পালো যে দাদা যদি টিকট লাগে ল'ব আহক দ্বিতীয়টো হ'ল পোৱালিকেনে যিহেতু নিজৰ শিক্ষাস্থললৈ ঘূৰি যাব তাৰ টিকট কাটিবলৈ ট্ৰেইনৰ এইকেইদিন ইমানে ভিৰ কোনো ট্ৰেইনৰ টিকট নাপালো এয়া মোৰ হাতত 2 ধৰণৰ টিকট এয়া পোৱালিকেইটাৰ অহাকালি যোৱা গাড়ীৰ টিকট ৰৈ ৰৈ বিনালে শুভ মুক্তিৰ দিনত টিকট আমি পৰিয়ালে চাম য'ত সাধাৰণতে দেখিবলৈ পোৱা যায় যে প্ৰেক্ষাগৃহৰ মানুহৰ ভিৰ তেনে হেঙা হৈ থাকে কিন্তু এতিয়া এসপ্তাহৰ টিকট হেতু বুকিং হৈয়ে গ'ল কেইবাৰ চাম সেয়া ঠিক নাই আমি সকলোৱে জানো আৰু বুৰঞ্জীত পাইছো যে ৰজাৰ ৰাজত্বকাল সেইদিনাখনে শেষ হৈ যায় যিদিনাখন তেওঁ ঢুকায় কিন্তু জুবিন দাৰ ৰাজত্ব জীৱিত কালতো আছিল আৰু চিৰকালে থাকিব অসম মাত্ৰে এজন সুসন্তান জন্ম দিছিল যাক আমি ভগৱানৰ সৈতে তুলনা কৰিছো সঁচাকৈ জুবিন দা ভগৱানে আছিল তেওঁৰ মৃত্যুৰ পিছত আজিলৈকে প্ৰায় এমাহ 10 দিন হৈছে আজিলৈকে মানুহে হিয়া ঢাকৰি কান্দি আছে গৰিলাই ভাবিছে কিয় ৰখি ভিডিঅ' বনাই আছে হা কি হ'ল যাম বল গৈ আছো বল The next morning এটি সুন্দৰ দিনৰ আৰম্ভণি এতিয়া ঘড়ীকেইটা 5:30 বজা নাই আজি পোৱালিকেইটা যাব নিজৰ শিক্ষানুষ্ঠানলৈ বুলি সো ৰেডি না আৰু মাকে মৰমতে ল'ৰাটোলৈ বনাই দিয়া হাল খাদ্য সামগ্ৰী বোলে বহুকেইটা টোপলা হৈ গ'ল কিন্তু বেগ লেপটপ এইবিলাক ভৰোৱাই নাই এতিয়ালৈকে হা টিকটটো ইয়াতে থাকি যাব ৰিপৰ্টিং 5:30 6টা 20ত যাব সময় নোহোৱা নহয় এতিয়া আছে প্ৰায় 50 মিনিট এক্সাম কেতিয়া ডিসেম্বৰ এ বাবা টাইম নাই বেটা ভালকে পঢ়িবি এ গইলাই চাও কাৰ চেন্ডেল লৈ গলি বাই
हुआ डोआ लगी गल गाड़ी रेडी আছে आर्यन चलो पटापट भाई आर्यन কয়টায় পৌঁছবে ভাই 11টা A few moments later. এই হল মার হনুমানক থৈ আইলো ঘৰ গেল ঠিক আছে দে এটা তো কৰবা লাগিব বহুত আৰাম হল তাও ঘৰ খালি হৈ আছে লাহে লাহে খালি তো হবই ভাই আজি সবাকে বানাব লাগিব তো তোৰ বেটি থৈ না যায় দিছে থৈ আহিছে হা থৈ আহিছে নিজে গিছে ক'ত থৈ আজি মিছ হল দে হ'ব মাটি দিছে এই মানে পুটি থৈছে আর কি পাকাত পুটা খায় বুড়ব খাবলৈ ইচ্ছা নাগিলে কি এনেকুৱা কৰে হা প্ৰকৃতিৰ নিয়ম বহুত দিনৰ মূৰত পুনৰবাৰ নিজৰ খেতিপথাৰলৈ আহিলোঁ এয়া চাওকচোন লহপহকৈ বাঢ়ি অহা এয়া মিলেট যাক গোৰ্খালীত কোদো বুলি কয় আৰু মৰুৱা বুলিও কয় বহুতে খুবেই সুস্বাদু আৰু স্বাস্থ্যবৰ্ধক খাদ্য আৰু ইয়াত সিঁচা হৈছে সৰিয়হ আৰু মূলা অকণমান পলম হ'ল স্পেচিয়েলি এই খেতিটো অসমত বহুতে নকৰে আজিকালি চাগে বিভিন্ন ঠাইত খেতি কৰা হৈছে বিশেষকৈ পাহাৰীয়া অঞ্চলত খুবেই হয় ইয়াক প্ৰধান খাদ্য হিচাপে ধৰা হয় মাজে মাজে এই শুকান পাতবোৰ এনেকৈ ছিঙি দিব লাগে পাৰিলে গছজোপাক অকণমান এনেকৈ লৰাই দিব লাগে হেনো গছৰ এক্সাৰচাইজ হয় বুলি এজন বিজ্ঞানৰ পৰা শুনিছিলোঁ আৰু তামোল গছবোৰৰ গুৰিত এই ধৰণে আমি আজি মেডিচিন দিম এই ঘাঁহ কাটাতহে লাগিছে দেখোন তহঁতে মেডিচিন কেতিয়া দিবি কি মেডিচিন হয় হা কি মেডিচিন এটা সাৰ না মেডিচিন হা বাবা ঔষধ প্ৰিপাৰেশ্যন চলি আছে এইফালে ভাইটিহঁতে চবে ঔষধ বনোৱাত লাগিছে হা আচ্ছা এতিয়া আমি সাৰ দি আছোঁ না মেডিচিন দি আছোঁ চানো কি হয় এইলা এইকেইটা হ'ল কম্পজিশ্যন আৰু এয়া হ'ল প্ৰথমতে চূণ আৰু এইটো কি হয় চাগা তাৰ এইটো ৰাসায়নিক নহয় এইটো মানে এটা অৰ্গানিক হয় অৰ্গানিক মেনিউৰ হয় এইটো কিন্তু এইটো পকা মাৰা এইটো আৰু এইটো হেনো কীটনাশক হয় এই গোটেইখিনি এডমিশ্যন বনাই আছে কোনালে আৰু এটা দিছে এইটো ভাবিলে কি বাৰুদ নিচিনা লাগে দেখোন না কোনাল বাৰুদৰ গুৰি নিচিনা দেখে দেখোন না বাপৰে বাপ এক্সপ্ল'চিভ আৰু এইফালে মায়ে কি শাক বাচি আছে সৰিয়হ এইবিলাকত দিয়া হৈ গ'ল আজি দিলে শেষ হৈ যাব আজি ছট পূজাৰ বন্ধ পাইছোঁ অকণমান বজাৰলৈকে ওলাই যাওঁ বজাৰত কি পাওঁ আনি তৃপ্তিৰে এসাঁজ খাওঁ শেষ কৰিব পাৰিবি আজি হা হ'ব না দে ভাই পটাপট দি ল এয়া শিমলু আলুৰ গছ আমি শিমলু আলু খালোঁ খুব সোৱাদিষ্ট হয় শিমলু আলুক বহুতে ইংৰাজীত টাপিয়কা আৰু কাছাবা বুলি কয় এয়া কিন্তু মই যিহেতু ৰেচম বিভাগত চাকৰি কৰোঁ এয়া ছেকেণ্ডেৰী ফুড প্লেন হয় এৰি পলুৱে খুব খায় মৰুৱা কিন্তু বঢ়িয়া হৈছে না এয়া চাওক তজবজীয়া একদম মৰুৱা এইবাৰ বিন্দাছ হৈছে মৰুৱা 3 hours later. ফাইনেলি বজাৰ সমাৰ কৰি আহিলোঁ খুব এটা ডাঙৰ ইলিছ মাছ নাপালোঁ গতিকে এয়াই কাম চলাব লাগিব আৰু এয়া আনিছোঁ দীঘাৰ পৰা অহা হেনো মিছা মাছ সম্পূৰ্ণ বাছি আনিছোঁ এই হ'ল শাক চব্জি নিনি ভাত খাই যাবি দেই আজি এইবুলি দুৰ্গা পূজাৰ পিছত ক্ৰমান্বয়ে বন্ধ দেৱালীৰ বন্ধ ভাইফোঁটৰ বন্ধ ছট পূজাৰ বন্ধ যাব পাৰিলে লং ড্ৰাইভৰ সমীৰৰ সৈতে লং ড্ৰাইভ কৰিছে ভাল লাগিছিলে কিন্তু আমি যাব নোৱাৰিলোঁ তাৰ একমাত্ৰ কাৰণ কি জানেনে কোন হয় কালপিত হ'ল এইজনী ঐ হাই বুলি কৈ দে এইজনী কি কৰিলে জানে আপোনালোকেতো জানেই ঘৰত কাম চলি আছে সেইখিনি সম্পূৰ্ণ নোহোৱাকৈ ক'তো যাব নোৱাৰোঁ আমি কিমানখিনি হ'ল সেইখিনিকে দেখুৱাওঁ আপোনাৰ আজি কিমান দিন হ'ল কৰিলা বিশ্ব ভাই দৰ্জা বন্ধ কৰি কামবোৰ কৰি থাকে কি কৰি আছে ধাৰ দি আছে নেকি আজি একলা দেখোন এয়া চাওক মানে এতিয়া 10 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আজি হ'ল কেই তাৰিখ 28 তাৰিখ না মাজতে দুটামান বন্ধ গৈছিল জানো 26 দিনৰ কাম এইখিনিয়ে গতিকে এইখিনি কামৰ কাৰণে আমি ক'তো যাব নোৱাৰিলোঁ এইখিনি হৈ উঠক অৱশ্যে এটা ভাল কথা যদি বাহিৰত ফুৰিবলৈ গ'লো হয় এই পইচাখিনি তাতে শেষ হৈ গ'ল হয়
হয় এটা কাম হৈছে জানিবা কিন্তু ক'তো ওলাই যাব নোৱাৰিলো ইফালে গৰিলাই কৰিছে খুবেই ডিষ্টাৰ্ব বল কৰিলা যাওঁ গৰিলা বাবা গৰিলা আৰু আমাৰ বন্ধুবোৰ বিভিন্ন ঠাই ৰাইড কৰিবলৈ গৈছে আৰু তেওঁলোকক দেখি মই একদম সঁচাকৈ যথেষ্টখিনি সময় পাইছিলোঁ যদি ক'তো যোৱা নহ'ল আজিৰ ব্লগটো আছিল তেনে সাধাৰণ নিশ্চয়কৈ এই কাম বম সমাপ্ত হোৱাৰ পিছত ভাল ঠাইলৈ ফুৰিবলৈ যাম আৰু ধুনীয়া ধুনীয়া ব্লগ আপোনালোকৰ ওচৰত আগবঢ়াম গতিকে এই ভিডিঅ'টো কৰিছোঁ ইমানতে সমাপ্ত ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে নিশ্চয় লাইক এটি কৰিব আৰু চেনেল যদি নতুনকৈ আছে নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব পুনৰাই অইনটি ভিডিঅ'ত লগ পাম বাই বাই